নতুন আজমল হিচাপে তেওঁ আবিৰ্ভাৱ হ'ব বিচাৰিছে। হিন্দু মুছলমান এক হোক, তেওঁ এটা ট্ৰাই কৰিছে, কিন্তু মই ভাবোঁ যে সেইটো কিমানখিনি সফল হ'ব। মানে ৰমেন দাহঁতৰ এতিয়া মানে হতাশাৰ চূড়ান্ত পৰ্যায় পাইছেগৈ। সংখ্যালঘু এলেকাত জোৰদাৰ প্ৰচাৰ অখিল গগৈ। ধুবুৰী মানকাছৰৰ পৰা নাও বৈচালৈ প্ৰচাৰ অখিলৰ। ক'বলৈ গ'লে গোটেই মুছলমান মানুহে মুছলমান এমেলে। সংখ্যালঘু মুছলমানক টাৰ্গেট কৰি অখিলৰ প্ৰচাৰ। চাচা আৰু মামা, চাচাৰ কোনোবা বন্ধু আছে নেকি আকৌ চাচা? উপনিৰ্বাচনত বিহালীত বিৰোধী প্ৰাৰ্থীৰ হৈ প্ৰচাৰ নকৰি অখিল গগৈ ব্যস্ত আছিল ৰাইজৰ দলৰ প্ৰচাৰত। যদি এইটো নাইকিয়া কৰিব লাগে, এই দুইজনকে ব্ৰহ্মপুত্ৰলৈ কাম কৰিব। ধুবুৰী মানকাছৰ বৰপেটাকে ধৰি নাও বৈচাত অখিলে চলালে প্ৰচাৰ। বিজেপিক দলিয়াই পেলাওক, বিজেপিক দলিয়াই পেলাওক। হিমন্ত বিশ্ব শৰ্মাৰ সমানে মই বেয়া পাওঁ আকৌ চাচা, জানে নাই? উজনি অসমৰ অসমীয়া বাকী মানুহবিলাকে ভাবে মুছলমানে বিশ্ব দখল কৰিলে, হয় নহয়? এই আমি চবে লগ লাগি বিজেপিকে ভোট মাৰিব, হয় নে নহয়? এইটোৱে হ'ল চাচা আৰু মামাৰ অংক। এই সভাসমূহত অখিল গগৈয়ে পালে ব্যাপক জনসমৰ্থন। এই ছবিসমূহে তাকেই প্ৰমাণ কৰে। হাজাৰ হাজাৰ লোকক সম্বোধন কৰি অখিল গগৈয়ে পালে ব্যাপক সঁহাৰি। অখিল গগৈৰ এই সভাসমূহক বহুতে বিভিন্ন ধৰণে কৰিছে আক্ৰমণ, কিন্তু এইবাৰ অসম গণ পৰিষদৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই অখিলক দিলে নতুন নাম, নতুন আজমল অখিল গগৈ। নতুন আজমল হিচাপে তেওঁ আবিৰ্ভাৱ হ'ব বিচাৰিছে। ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ মতে অখিল গগৈ নতুন আজমল হ'ব বিচাৰিছে যদিও তেওঁ সফল নহ'ব, কাৰণ সংখ্যালঘু মুছলমানে আদৰি নলয় অখিল গগৈক। মুছলমানে কংগ্ৰেছ নহ'লে AYDFকৈ আঁকোৱালি ল'ব। অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ দলে ইতিমধ্যে বিভিন্ন সমষ্টিত তেওঁলোকে কাম কাজ কৰিছে, কিন্তু বিভিন্ন সমষ্টিত যিখিনি সমষ্টিত মই কাম কৰা দেখিছোঁ, বেছিভাগ সংখ্যালঘু অধ্যুষিত অঞ্চলতেই তেওঁ বেছি ব্যস্ত হৈ পৰিছে। গতিকে সংখ্যালঘু অঞ্চলত ব্যস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত আমাৰ বিশেষকৈ কংগ্ৰেছ আৰু AIDFৰ তেওঁলোকৰে মই ভাবোঁ যে বেছি ক্ষতি হ'ব। প্ৰেক্টিকেলি সংখ্যালঘু মানুহে কেতিয়াও আজমলক তেওঁ সংখ্যালঘু মানুহে এৰিব নোৱাৰে। সেইটো সময়ত আমি নিশ্চয় সেইটো আমি গম পাম। সেইটোতো দেখ কথা। তেওঁ নতুন আজমল হিচাপে তেওঁ আবিৰ্ভাৱ হ'ব বিচাৰিছে, তেওঁ এটা ট্ৰাই কৰিছে, কিন্তু মই ভাবোঁ যে সেইটো কিমানখিনি সফল হ'ব সেইখিনি আমি সময়ত গম পাম। আনহাতে এই আক্ৰমণৰ প্ৰত্যুত্তৰ এইদৰে দিলে অখিল গগৈয়ে। ৰমেন দাহঁতৰ এতিয়া মানে হতাশাৰ চূড়ান্ত পৰ্যায় পাইছেগৈ। এতিয়া ৰমেন দাহঁত হ'ল গ'ল অসম গণ পৰিষদটো বিজেপিৰ ধামাধৰা। যিটো দলে বিদেশী খেদিবৰ কাৰণে দল গঠন কৰিছিলে, সেইটো দলৰ MP জনে এতিয়া বিজেপি চৰকাৰৰ দিনত বিদেশী আহিব লাগে বুলি নাগৰিকত্ব সংশোধনী আইনখনক ছাপোৰ্ট কৰি তেওঁ সংসদত ভোট দিছে। আৰু লক্ষ্যৰ পৰা যেতিয়া বিচলিত হয়, হতাশ হয়, মানুহ যেতিয়া একেবাৰে উন্মাদ হৈ যায়, তেতিয়াহ'লে তেওঁলোকে মুখেৰে যিকোনো কথা ক'ব পাৰে। ৰমেন্দাৰ কথাটো ৰমেন্দাৰ কথা নহয়। মোক যে ইনচাল্ট কৰি কিবা এটা কৈছে, সেইটো ৰমেন্দাৰ কথাটো ৰমেন্দাৰ কথা নহয়। ৰমেন্দাৰ কথাটো হ'ল হতাশগ্ৰস্ত অসম গণ পৰিষদৰ এজন নেতাৰ কথা। ৰাইজৰ দলৰ প্ৰতি মানুহৰ আগ্ৰহ দেখিছে, ৰাইজৰ দলে এটা ঢৌ তুলিবলৈ সক্ষম হৈছে। তো তেতিয়া এতিয়া বিজেপিক যিহেতু মাতিবই নোৱাৰে, গতিকে ৰাইজৰ দলৰ বিৰুদ্ধে কিবা এটা কৈ ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই বিজেপিৰ অকণমান মৰম পাবৰ কাৰণে চেষ্টা কৰিছে। কেমেৰা পাৰ্চন জিতু তালুকদাৰৰ সৈতে মাধৱ দাসৰ ৰিপৰ্ট DY365।